So, hello student, welcome to ND Education. আজি এটা নিউ ইম্পৰ্টেণ্ট আপডেট মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ এই আপডেটটো হৈছে নিযুত বাবু আঁচনিৰ ওপৰত। ওকে, তোমালোকে হয়তো জানা যিসকলে এই বছৰ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চত এডমিশ্যন ল'ব বা যিসকল ল'ৰা ষ্টুডেণ্ট হয় তেওঁলোকক নিযুত মইনা আঁচনি যেনেকৈ ছোৱালীসকলক দিয়া হয় সেনেকৈ ল'ৰাসকলকো যোৱাবাৰৰ পৰা এইটো নিয়ম কৰিছিলে যে ল'ৰাসকলকো নিযুত বাবু আঁচনি দিয়া হ'ব। গতিকে ফাইনেলি 2026 বৰ্ষৰ ষ্টুডেণ্টসকলৰ বাবে নিযুত বাবু আঁচনিৰ যিখন নটিফিকেশ্যন বা গাইডলাইনছ সেই গাইডলাইনছখন প্ৰকাশ কৰি দিয়া হৈছে। গতিকে আজিৰ ভিডিঅ'টিত ষ্টেপ বাই ষ্টেপ গোটেইখিনি ডিছকাছ কৰিম যে কোনসকল ষ্টুডেণ্টক একচুৱেলি এই নিযুত বাবু আঁচনিৰ পইচাখিনি দিয়া হ'ব, ডকুমেণ্ট কি লাগিব বা সকলো ষ্টুডেণ্টক দিবনে বা সকলো ল'ৰাকে দিবনে বা স্পেচিফিক কিছুমান কণ্ডিশ্যনৰ ওপৰত নিৰ্ভৰ কৰি ল'ৰাসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব বা স্কুটিৰ সলনি নিযুত বাবু আঁচনি ল'ব পাৰিবনে নাই বা স্কুটিৰ সলনি পইচা ল'ব পাৰিবনে নাই এইটো ডাউট সুধি আছিলে। চ' গোটেইখিনি বস্তু আজি ডিছকাছ কৰিম। গতিকে আহা আমি গাইডলাইনছটো ফাৰ্ষ্ট ভালকৈ চাই লওঁ, দেন আই উইল টেল ইউ এভৰিথিং। চ' DHC পৰ্টেলত অলৰেডি গাইডলাইনছটো মুকলি কৰি দিয়া হৈছে, ইয়াত গৈ কিনে তুমি যদি চোৱা। So this is the guidelines for providing financial assistance to male students from economically weaker families under Mukhyamantri Nijut Babu Asani who are enrolled in undergraduate first and second years and PG first and second years in government and provisionalized higher educational institutions of Assam. গতিকে যিসকল ষ্টুডেণ্টে এবাৰ গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছে বা তোমালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰ্চত এডমিশ্যন লৈছে তেওঁলোকৰ বাবে এই নিযুত বাবু আঁচনিটো হয় আৰু তাৰ গাইডলাইনছসমূহ ওলাই দিছে। গতিকে গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত চাব গ'লে তোমালোকৰ গোটেইখিনি আহি যায়, BTech, MBBS, BSc বা গোটেইবিলাক কৰ্চতে নিযুত বাবু আঁচনিটো প্ৰদান কৰা নহয়। অকল যিসকল আমাৰ জেনেৰেল ডিগ্ৰী কৰ্চ আছে, গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত হওক বা পোষ্ট গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰতে হওক, জেনেৰেল যিখিনি কৰ্চ আছে ধৰা BSc, BCom, MSc, MCom সেনেকুৱা টাইপৰ, চ' সেনেকুৱা কৰ্চৰ ক্ষেত্ৰতহে তোমালোকে এই নিযুত বাবু আঁচনিটো লাভ কৰিব পাৰিবা। অ'কে, গতিকে মই ইমান ডিছকাছ কৰি নাথাকোঁ, ইম্পৰ্টেণ্ট পইণ্টকেইটা কৈ দিছোঁ। চ' ইয়াত বেকগ্ৰাউণ্ডটো দিয়া আছে, তোমালোকে চাই লোৱা। এণ্ড দেন স্ক'প অফ এপ্লিকেবিলিটি অৰ্থাৎ তোমালোকৰ eligibility criteria to be. So here this financial assistance shall be provided to eligible male student domicile in Assam who are enrolled in undergraduate first and second years and postgraduate first and second years in government and provisionalized educational institution belonging to families with an annual family income of less than 4 lakh and admitted under fee waiver scheme. So it is important. So কিছুমান ষ্টুডেণ্টে ভাবি আছে যে সকলো ষ্টুডেণ্টকে দিয়া হ'ব যিসকলে আণ্ডাৰ গ্ৰেজুৱেট কৰ্চত এডমিশ্যন লৈছে। যিসকল গাৰ্লছ ষ্টুডেণ্টৰ বাবে তোমালোকে নিযুত মইনা আঁচনিটো চোৱা, তাত এই যিটো ফেমিলি ইনকামটো ইমান চোৱা দেখা নাযায়। বাট নিযুত বাবু আঁচনিৰ বাবে ফেমিলি ইনকাম চাব বুলি ইয়াত কৈছে যে তোমালোকৰ এনুৱেল ফেমিলি ইনকাম 4 লাখতকৈ তলত হ'ব লাগিব আৰু লগতে তোমালোকে যে এডমিশ্যন লৈছা MSc, BSc য'তেই নলোৱা কিয় তাত ফি ৱেইভাৰ কেটেগৰীত তোমালোকে এডমিশ্যন ল'ব লাগিব। অ'কে, BScৰ তোমালোকৰ ফ্ৰী এডমিশ্যন হৈ গৈছে, BSc, BCom বা আণ্ডাৰ গ্ৰেজুৱেট কৰ্চসমূহৰ তোমালোকে ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট দেখাই যদি এডমিশ্যন লৈছা, ফ্ৰী এডমিশ্যন বা ফি ৱেইভাৰ একচেপ্ট কৰিছে, তেতিয়াহে তোমালোকে নিযুত বাবু আঁচনিটো লাভ কৰিব পাৰিবা। কাৰণ তোমালোকৰ সামাৰ্ট পৰ্টেলৰ ডাটাৰ লগত মিলাই কিনে গোটেইখিনি এলিজিবিলিটি ঠিক কৰা হ'ব। গতিকে তোমালোকৰ যদি ইনকাম চাৰ্টিফিকেট আছে, ৰেচন কাৰ্ডো আছে, বাট তোমালোকে এডমিশ্যনটো ফ্ৰী এডমিশ্যন নাছিলে, দেন তোমালোকৰ প্ৰব্লেম হ'ব এই আঁচনিটো পোৱাত। ইয়াত সেইখিনি কথা ইয়াত লিখা আছে ফাৰ্ষ্ট। আৰু বেনিফিচিয়াৰিজ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি চেল বি ৰিকুৱাৰ্ড টু মেইনটেইন ডিচিপ্লিন এণ্ড গোটেইখিনি ডিচিপ্লিন থাকিব লাগিব, তোমালোকে ৰেগুলাৰ এটেণ্ডেঞ্চ থাকিব লাগিব আৰু যিখিনি একাডেমিক কণ্ডাক্ট সেইখিনিও ভাল হ'ব লাগিব, এইখিনি ইয়াত লিখা আছে। এণ্ড দেন দিছি যদি কিবা ৰুলছ যদি ব্ৰেক কৰা বা কলেজৰ ফালৰ পৰা তোমালোকৰ সেই এপ্লিকেশ্যনটো ৰিজেক্টো কৰি দিব পাৰে। গতিকে গোটেইখিনি ঠিক কৰি ৰাখিব লাগিব। চ' এতিয়া মেইন এলিজিবিলিটি ক্ৰাইটেৰিয়াত কি দিছে, দ্য ইনচেণ্টিভ চেল বি এপ্লিকেবল ফৰ মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম, অৰ্থাৎ তুমি অসমৰ বাসিন্দা হ'ব লাগিব। তাৰ বাবে তোমালোকৰ আধাৰ কাৰ্ড বা PRC এইবিলাক থকাটো দৰকাৰ। যদি PRC নাই বনাই থোৱা, PRC ইমান চোৱা দেখা নাযায়, বাট তোমালোকৰ আধাৰ কাৰ্ডখন ইম্পৰ্টেণ্ট, কাৰণ তোমালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক থাকিব লাগিব, তেতিয়াহে পইচাটো সোমাব। আৰু আধাৰত যিটো এড্ৰেছ আছে সেইটো তোমালোকৰ অসমৰ এড্ৰেছ হ'ব লাগিব। যদি তুমি অসমৰ ডমিচাইল হয়, অসমৰ বাসিন্দা হয়, তেতিয়াহে এই স্কিমটো সুবিধা লাভ কৰিব পাৰিবা। অ'কে, চ' বিলংগিং টু ফেমিলিজ উইথ এন এনুৱেল ইনকাম বিল' 4 lakhs এণ্ড এডমিটেড আণ্ডাৰ দ্য ফি ৱেইভাৰ। গতিকে এইটো মই অলৰেডি কৈছোঁ, তোমালোকৰ ফেমিলি ইনকাম 4 লাখৰ তলত হ'ব লাগিব আৰু এডমিশ্যনটো ফি ৱেইভাৰ কেটেগৰীত অৰ্থাৎ ফ্ৰী এডমিশ্যনত তোমালোকৰ এডমিশ্যনটো হ'ব লাগিব, নহ'লে নহয়। আৰু গভৰ্ণমেণ্ট কলেজ বা প্ৰভিশ্যনেলাইজ যিখিনি কলেজ আছে তেওঁলোকৰ ক্ষেত্ৰত হয়, যিসকল প্ৰাইভেট কলেজত এডমিশ্যন লৈছে তেওঁলোকৰ বাবে এই স্কিমটো নহয়। এণ্ড দেন নেক্সট
criteria is that the student must be enrolled as a regular student in UG first and second years or PG first or second years in government or professionalized institution. I have already discussed about this thing যে তোমালোকে regular student হ'ব লাগিব government school বা কলেজত and then school নহয় government college বা university sorry. So in case of UG male student who are married যদি তোমালোকৰ বিয়া হৈছে then you will not be eligible for this scheme. Okay, in the case of UG male student who have opted for Dr. Baniganta Kakoti award shall not be eligible for this scheme. যদি তোমালোকৰ 80% আপ আছে এইটো ভালকৈ ইম্পৰ্টেণ্ট 80% আপ যদি আছে তোমালোকে জানা এইবাৰ অলৰেডি নটিচ ওলাই দিছিলে স্কুটিৰ ওপৰত দি তোমালোকৰ 80% আপ আছে তেতিয়া you will be eligible for the Baniganta Kakoti award. যদি তোমালোকে স্কুটিখন লোৱা স্কুটিৰ বাবে তোমালোকে এপ্লাই কৰা বা ল'ব খোজা তেতিয়া তোমালোকে এই নিযুত বাবু আঁচনিটো ল'ব নোৱাৰিবা ওকে বা উল্টাও চাব গ'লে তুমি যদি নিযুত বাবু আঁচনিটো এপ্লাই কৰি দিয়া তেতিয়া তোমালোকে স্কুটি পাবলৈ যোগ্য নহবা ওকে সো যিকোনো এটাহে তোমালোকে কৰিব পাৰিবা সো ইটস বেটাৰ টু টেক দা স্কুটিৰ এমাউণ্টটো বেছি হয় বা সেইখন ভাল হয় আৰু নিযুত বাবু আঁচনিত বা নিযুত মইনা আঁচনিত কেতিয়াবা দুই এবাৰ পেমেণ্ট নাহিবও পাৰে কিছুমান কণ্ডিশ্যনৰ ভিত্তিত ধৰা তোমালোকৰ বেক লাগি গ'ল বা তোমালোকৰ ফি ৱেইভাৰ নাথাকিল সো এনেকুৱা বহুত কণ্ডিশ্যনৰ ওপৰত তোমালোকে নিযুত বাবু আঁচনিটোত এলিজিবল নহ'ব পাৰা সো পাৰিলে যদি তুমি স্কুটিৰ বাবে এলিজিবল হয় স্কুটিখন লৈ থোৱাটো ভাল ওকে সো সেইটোৱে মই সাজেষ্ট কৰিম তথাপিও তোমাৰ নিজৰ কথা কলেজত সুধি চাবা ভালকৈ যে মই স্কুটি নলওঁ কিছুমান ষ্টুডেণ্টে মোক সুধি আছিলে যে স্কুটিৰ সলনি পইচা ল'ব পাৰিনে নাই সো স্কুটিৰ সলনি যদি পইচা ল'ব খোজা তেতিয়াহ'লে তুমি এই যেটো স্কিম আছে নিযুত মইনা আঁচনি নিযুত বাবু আঁচনি এই স্কিমত এপ্লাই কৰিব পাৰা ওকে বা এই স্কিমত এপ্লাই কৰিলে কিন্তু স্কুটি নোপোৱা যিকোনো এটাহে তোমালোকে কৰিব পাৰিবা সো প্ৰস্কুটেড ষ্টুডেণ্টৰ ক্ষেত্ৰতো হয় জীৱন প্ৰেৰণা স্কিম এখন ওলাইছিলে তাৰ আণ্ডাৰত আই থিংক 25 নে কিবা টকাকৈ দিয়ে সো সেইটোও যদি তোমালোকে লাভ কৰি আছা বা সেইটোত যদি এপ্লাই কৰিব বিচাৰিছা দেন এই যেটো নিযুত বাবু আঁচনি তোমালোকে নাপাবা বা নিযুত বাবু আঁচনি লাভ কৰিলে সেইটো স্কিম নাপাবা ওকে সো এইটো হ'ল ইম্পৰ্টেণ্ট কথা সো এমাউণ্ট টু বি প্ৰভাইডেড কিমান টকা দিব সো ইউজিৰ খিনিক অৰ্থাৎ ইউজি ষ্টুডেণ্টখিনিক তোমালোকৰ 1000 কৈ দিব পাৰ মান্থ আৰু মেক্সিমাম 10 মাহ দিব ওকে এটা ইয়াৰ্ছত তোমালোকৰ 12 মাহ থাকে বা তাৰ 2 মাহমান সামাৰ ভেকেশ্যন সামাৰ ইণ্টাৰ্ণশ্বিপ এনেকৈ যায় গতিকে সেই 2 মাহত তোমালোকে নোপোৱা তোমালোকে 10 মাহে সেই গোটেই বছৰটোত অনলি 10 মাহ তোমালোকে 1000 কৈ পাবা অৰ্থাৎ ইয়াৰত চাব গ'লে 10000 এটা পাবা পাৰ ইয়াৰ is eligible male student enrolled in postgraduate আৰু postgraduateৰ ক্ষেত্ৰত 2000 কৈ পাবা তোমালোকে 10 মাহৰ বাবে and then no incentive will be paid during the summer vacation I have already discussed about this thing and application তোমালোকে এপ্লাই কেনেকৈ কৰিবা so apply to তোমালোকৰ অনলাইন নহয় অফলাইনে হয় প্ৰসেসটো the student shall fill up the prescribed application form and submit the same to the respective institution so তুমি যত পঢ়ি আছা তাৰ ফালৰ পৰা তোমালোকৰ এপ্লিকেশন ফৰ্মখন প্ৰদান কৰা হ'ব সেইখিনি কালেক্ট কৰিবা আৰু যি ডকুমেন্টছ খোজে ধৰা ইনকাম সাৰ্টিফিকেট খুজিব পাৰে যেহেতু আমাক 4 লাখৰ তলত ইনকাম হ'ব লাগিব বুলি কৈছে ইনকাম সাৰ্টিফিকেট ৰেশন কাৰ্ড এটসেট্ৰা খুজিব পাৰে এণ্ড দেন তোমালোকৰ আধাৰ কাৰ্ডটো লাগিব বেংক পাছবুক ইজ অলসো ইম্পৰ্টেণ্ট আৰু যিখন ফৰ্ম দিব ফৰ্মখন তোমালোকে ফিল আপ কৰি কলেজৰ অফিচত জমা দিব লাগিব এণ্ড দে উইল প্ৰসেস দা নেক্সট ষ্টেপছ সো নেক্সট ষ্টেপখিনি তোমালোকৰ কলেজৰ ফালৰ পৰা তোমালোকৰ ইউনিভাৰ্চিটি ফালৰ পৰা তাত নডেল প্ৰিন্সিপাল বা নডেল অফিচাৰ ধৰি দিয়ে সো সেই অফিচাৰ বা সেই মানুহজনে তোমালোকৰ কামখিনি কৰি দিব কলেজৰ ফালৰ পৰা সো তুমি আকৌ অনলাইন হেনেকে এপ্লাই কৰিব নালাগে এপ্লিকেন্টস মাস্ট প্ৰসেস আ ভ্যালিড আধাৰ কাৰ্ড সো ভ্যালিড আধাৰ কাৰ্ড থাকিব লাগিব কাৰণ বেংক একাউণ্টটো তোমালোকৰ আধাৰৰ লগত লিংক থাকিলেহে তোমালোকৰ যিটো পইচা ডিবিটি সিস্টেমৰ থ্ৰুৰে তোমালোকৰ পইচাটো যিটো আধাৰ লিংক বেংক একাউণ্ট আছে তাতে তোমালোকৰ পইচাটো যাব সেইটো কথা ইয়াত মেনশন আছে সো গুটেখিনি ডাটা কাৰেক্ট হ'ব লাগিব দা হেডছ অফ the institution shall ensure collection and verification so তোমালোকৰ গুটেখিনি ভেৰিফাই কৰিব এণ্ড তাৰ পিছত তোমালোকৰ পইচাটো লাহে হুমাই থাকিব so the guardians can choose as whether their sons will avail the benefits provided under scheme so তোমালোকৰ গাৰ্ডিয়ান বা মা দেউতাই এটো চুজ কৰিব পাৰিব যে তোমালোকে স্কিমটো পাব বিচাৰা নে নিবিচাৰা এতিয়া যদি তোমালোকে এলিজিবল হয় তেতিয়া তোমালোকে হেতু নিজৰ ইচ্ছা তোমালোকে স্কিমটো নলবও পাৰা তোমালোকে গাৰ্ডিয়ানে যদি কয় যে নালাগে এটো স্কিম লব দেন তুমি স্কিমটো নলব পাৰা হেতু ইয়াত মেনশন আছে ওকে the heads of institution will initiate the concerned authorities if any student has opted out of the institution or becomes ineligible they will also ensure the beneficiaries attend classes regularly গটেখিনি
ডিটেইলছ ভালকৈ চাব তোমালোকে ক্লাছ কৰি আছা নে নাই বা ক্লাছৰ পৰা তোমালোকে ড্ৰপ আউট দিছা নেকি চ' এই গোটেইখিনি বস্তু আপডেট কৰি থাকিব তোমালোকৰ কলেজৰ ফালৰ পৰা যাতে কোনো ইনএলিজিবল ষ্টুডেণ্টে পইচাটো পাই নাযায় অৰ্থাৎ তোমালোকে ৰেগুলাৰ হ'বই লাগিব সেইটো ইয়াত কৈ দিছে So then this is student who have not enrolled for the final examination of the previous academic year shall not be eligible. So গতিকে যদি তুমি ফাইনেল এক্সামো নিদিয়া তেতিয়াও তোমালোকৰ যেটো নিযুত বাবু আঁচনি তোমালোকে নাপাবা ওকে আৰু তোমালোকৰ এটেন্ডেন্সৰ এটা ক্ৰাইটেৰিয়া ইয়াত লিখি দিছে ফৰ এক্সিস্টিং বেনিফিচিয়াৰিজ দ্য সেম কন্ডিশন এজ এবভ উইল এপ্লাই they will also submit a duly filled application form and correct complete details the head of the institution will ensure the student has adhered to all above condition and has 70% attendance in the previous year গতিকে তোমালোকৰ previous yearত 70% এতিয়াতো ফাৰ্স্ট সেমত ডাইৰেক্ট সকলোকে দি দিব তোমালোকৰ কাৰণ এটেন্ডেন্স ইনকে চাব নোৱাৰিব বাট যেতিয়া তুমি নেক্সট ইয়াৰত তোমালোকে নিযুত বাবু আঁচনিৰ ৰিনিউৱেলৰ বাবে এপ্লাই কৰিবা তেতিয়া তাৰ আগৰ ইয়াৰত তোমালোকৰ এটেন্ডেন্সটো চাব বা আগৰ সেমৰ তোমালোকৰ এটেন্ডেন্সটো চাব যদি এটেন্ডেন্স একেবাৰে কম দুই এদিন স্কুলত যোৱা কলেজত যোৱা তাৰ পিছত নোযোৱা 70%ৰ তলত হয় দেন তোমালোকে এলিজিবল নহবা গতিকে এটেন্ডেন্স ইজ মেন্ডেটৰী ইয়াত লিখি দিছে সো পেমেন্টটো মই কৈছো আধাৰৰ থ্ৰুৰে তোমালোকৰ বেংক একাউণ্টত সোমাব সো আৰু যদি কিবা ডাউট আছে মোক কমেন্ট কৰিবা বা ডেসক্ৰিপচনত মোৰ লিংক আছে কন্টাক্টৰ যিখিনি তোমালোকৰ ধৰা ইনষ্টাগ্ৰামৰ লিংক তাত গৈ মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিবা সো থ্যাংকস ফৰ ওয়াচিং দ্য ভিডিও আৰু কিবা বেছি ডাউট থাকিলে কলেজৰ লগত কন্টাক্ট কৰি তোমালোকে সেই ডাউটখিনি ক্লিয়াৰ কৰি ল'ব পাৰিবা থ্যাংক ইউ